आहे होली खेलो होली रंगे बनमाली ओ आहे होली खेलो होली रंगे बनमाली ৰমেন দা এখন আমি এটা বক্তব্য ল'ব বিচাৰিছোঁ এই বিহুৰ বিষয়টোক আমি কেনেদৰে আগবঢ়াই নিয়া উচিত বা বিহু সংস্কৃতিক লৈ আমি কোনখিনি চেতনা জাগ্ৰত হৈ থকা উচিত এখন আশীৰ্বাদমূলক শুভেচ্ছামূলক বাৰ্তা আজিৰ ইয়াত অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমলেণ্ডে তুমি যদি অসমীয়া কি কৰিবা এনেধৰণৰ যিটো পৰিৱেশ সৃষ্টি কৰিছে যে এই ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ভোগালী বিহুৰ যিটো আনন্দ ভোগালী বিহুৰ যিটো তাৎপৰ্য সেইটো আজি আমি প্ৰত্যেকজন অসমীয়াই গ্ৰহণ কৰিব লাগিব যে এতিয়া দেখিছোঁ যে আমাৰ বিহু সংস্কৃতিৰ প্ৰকৃত দিশৰ পৰা বহুতেই যেন আঁতৰি গৈছে এক বিশৃংখল পৰিৱেশৰ এটা সৃষ্টি কৰা আমি কিছু কিছু ক্ষেত্ৰত পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে এনে সোঁতৰ বিপৰীতে মৰম কুমাৰে ভোগালী বিহুৰ যিটো ঐতিহ্য সেই ঐতিহ্যক চিৰযুগমীয়া কৰিবলৈ আমাৰ আটাইৰে হৃদয়ত প্ৰৱেশ কৰিবলৈ যিটো প্ৰচেষ্টা লৈছে সেয়া শলাগ ল'বলগীয়া আৰু তাৰ লগতে যে গ্ৰন্থ অধ্যয়নে আমাক কি উপকাৰ কৰে আপোনালোকে আটাই জানে যে ইয়াৰ লগতে যিটো গ্ৰন্থ অধ্যয়নৰ গ্ৰন্থমেলাৰ সৰুকৈ হ'লেও পাতিছে আৰু ভোগালী বিহুৰ লগত জড়িত হৈ নিজেই নিশা ৰাতিপুৱালৈকে পিঠা বনাইছে বাঁহৰ চুঙা পিঠা বনাইছে এইটোৱেই হ'ল বিহুৰ আমাৰ ভোগালী বিহুৰ মূল কথা বিভিন্ন ধৰণৰ যিটো আমাৰ ভোগালী বিহুৰ লগত জড়িত খেল ধেমালি এনেধৰণৰ বিলাকৰ প্ৰতি আমি আচলতে আজিৰ প্ৰজন্মক ঘৰতেই তেনেকুৱা কৰিব লাগিব পৰিৱেশটো দিব লাগিব অভিভাৱকসকলে তাকে নকৰি যদি নিশা বাইকখন লৈ ওলাই গৈ সুৰাপান কৰি চিঞৰ বাখৰ কৰি বিহু গায় তেতিয়াহ'লে বিহুৰ ঐতিহ্য নাথাকিব ৰঙালী বিহুত ৰং আনন্দ বিহুগীত বিহু হুঁচৰি হয় আৰু ভোগালী বিহুত ভোগ কৰা মেজিৰ জুয়েই সকলোৰ অশান্তি অমায় অমংগল দূৰ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ গতিকে এই ধৰণৰ আমাৰ সকলো উৎসৱবিলাকতে আধ্যাত্মিক দিশটো আমাৰ আহে আৰু মনত যেতিয়া আধ্যাত্মিক দিশটো প্ৰৱেশ কৰিব আৰু এনেধৰণৰ ভক্তিভাৱেৰে যিকোনো কাম আপুনি কৰিব তেতিয়াহ'লে সকলোখিনি শুদ্ধভাৱে হয় আৰু তেতিয়াই আপুনি সফল হ'ব পাৰে গতিকে মই এই মুহূৰ্তত ভোগালী বিহুৰ যিটো তাৎপৰ্য আমি সকলোৱে হৃদয়ত লৈ এই বিহুটোৰ ঐতিহ্য যাতে আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ প্ৰতি আমি আন্তৰিকতাৰে আগবাঢ়িব লাগে আৰু আজিৰ প্ৰজন্ময়ো ভোগালী বিহু বা ৰঙালী বিহুৰ মূল তাৎপৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব লাগে যিটো আমাৰ অলাগতিয়াল কিছুমান পৰিৱেশ সেইটোৰ প্ৰতি আকৃষ্ট হ'ব নালাগে মানুহে খন্তেক সময়ৰ কাৰণে সেই পৰিৱেশটো ভাল পাব পাৰে কিন্তু সেইটোৱে আমাৰ কৃষ্টিক যুগময় নকৰে এতিয়া আমি বহুতো শিল্পীয়ে দেখিছোঁ গীতিকাৰ দেখিছোঁ সুৰকাৰ দেখিছোঁ সস্তীয়া যিটো গীত মাতৰ বিহুৰ নামত যিটো সস্তীয়া গীত মাতৰ পৰিৱেশ এটা সৃষ্টি সেইটো সঁচাকৈ আমাৰ দুৰ্ভাগ্যৰ কথা এনেধৰণৰ পৰিৱেশে বিহুৰ ঐতিহ্য বিনষ্ট কৰিবলৈ আৰু বেছি সময় নল'ব গতিকে আজিৰ সময়ত গোটেই বিশ্বতে বিহুৰ যিটো তাৎপৰ্য বিহুৰ লৈ চবে সকলোৱে আমি গৌৰৱ কৰোঁ যদি তেনেধৰণৰ পৰিৱেশৰ প্ৰতি আজিৰ প্ৰজন্মই আকৃষ্ট হয় বিহুৰ নামত তেনে অপসংস্কৃতি সৃষ্টি কৰে তেতিয়াহ'লে আমাৰ জাতীয় জীৱনৰ এই উৎসৱটি আৰু জীয়াই থাকিব বুলি আমি সুন্দৰভাৱে জীয়াই থাকিবলৈ আশা কৰিব নোৱাৰোঁ গতিকে এনেবোৰ দিশত যাতে আমি বলিষ্ঠ পদক্ষেপ লৈ বিহুৰ ঐতিহ্য আমি ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰত্যেকেই এনে ভোগালী মেলাত হওক ৰঙালী বিহুৰ ক্ষণত হওক প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে তাকেই কামনা কৰি মৰমলেণ্ডৰ মৰম কুমাৰৰ যিমান হেঁপাহ মৰম কুমাৰে যিমান ত্যাগ কৰে আৰু মই দেখিছোঁ আজিৰ এই অনুষ্ঠান পালে সকলো ক্ষেত্ৰত মৰম কুমাৰে নিজৰ পত্নীয়েও যথেষ্টখিনি সহযোগ কৰে সহায় কৰে গতিকে জাতীয়তাবোধ
যিটো মৰম কুমাৰ আছে এই জাতীয়তাবোধে অসমীয়া জাতিক আৰু আগবঢ়াই নিয়াত সহায় কৰক মৰম কুমাৰলৈ মই শুভাশীষ যাচি মোৰ চমক বক্তব্য সামৰিছোঁ নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে এটা ক'ব লাগিব শেহতীয়াকৈ আমাৰ যি অসম গ্ৰন্থমেলা হৈছিলে অসম গ্ৰন্থমেলাত আমি মৰমলেণ্ডৰ যি বিভিন্ন কিতাপৰ বিতৰণ কৰিছিলোঁ আমাৰ ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে আমাৰ বিভিন্ন পাব্লিচাৰৰ জৰিয়তে আৰু মৰমলেণ্ডৰ যিবোৰ কিতাপ বিক্ৰী তাৰ ভিতৰত এখন আছিলে চন্দেৰে গুৰুবন্ধন এই চন্দেৰে গুৰুবন্ধন কিতাপখনৰ আমাৰ পাঠকৰ ভালেখিনি বা পঢ়ুৱৈৰ ভালেখিনি সঁহাৰি পাইছিলে আৰু এইখনৰ ৰচক হ'ল ৰমেন দাস এইখন এখন সৰু কিতাপেই নহয় এইখন এখন বেলেগ ধৰণৰ কিতাপ আৰু হয়তো অসমৰ প্ৰথম কিতাপ কিয় শংকৰদেৱক লৈ উপন্যাস হৈছে শংকৰদেৱক লৈ নাটক হৈছে শংকৰদেৱক লৈ বিভিন্ন গল্প হৈছে বিভিন্ন বক্তৃতা হৈছে কিন্তু শংকৰদেৱক গোটেই জীৱনটোক এটা কবিতাৰে আবদ্ধ কৰি এখন কিতাপ বা এটা কবিতাত শংকৰদেৱৰ জীৱনটো লিখা এইখন প্ৰথম কিতাপ বুলি আমি অনুভৱ কৰোঁ আৰু লগতে ৰমেন দাসদাৰ যি গুৰুপ্ৰণতি 29,619টা শব্দৰ তেওঁ লিমকা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো স্থান লাভ কৰিছিলে গতিকে এইখন কিতাপে চন্দেৰে গুৰুবন্ধন কিতাপখনে হয় আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি যিহেতু ইতিমধ্যে আমাৰ সেই গ্ৰন্থমেলাত আমাৰ জৰিয়তে বিতৰণ কৰা কিতাপবিলাক যিবিলাক সফলভাৱে সঁহাৰি লাভ কৰিছিলে তেওঁলোক আমি এখন গ্ৰন্থ অভিনন্দন পত্ৰ দিছোঁ দাদা আমি অভিনন্দন পত্ৰ দিয়াৰ যোগ্য নহয় তথাপিতো আমি চিম্বলিকেলি যে লেখক হিচাপে তেওঁৰ কিতাপ যে আদৰি লৈছে আমি মৰমলেণ্ডৰ তৰফৰ পৰা আমাৰ এটা কৃতজ্ঞতা বা আমাৰ এটা উৎসাহ দিয়াৰ বোধেৰে আমি এখন প্ৰমাণ পত্ৰ এখন অৰ্পণ কৰিব বিচাৰিছোঁ শ্ৰীযুত ৰমেন দাস লেখক শংকৰদেৱ সাধক গুৱাহাটী অসম গ্ৰন্থমেলা 2024-25 মৰমলেণ্ডৰ জৰিয়তে বিতৰণ কৰা আপোনাৰ চন্দৰে গুৰু বন্দন পাঠকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছোঁ এই সফলতাৰ বাবে মৰমলেণ্ড আৰু ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আপোনাৰ শব্দৰ এই যাদুকৰী যাত্ৰা অব্যাহত থাকক তাৰ এই কামনাৰে মৰম কুমাৰ হোলী মানে বৰপেটাবাসী ৰাইজ আনন্দত উতলা হয় তাত সত্ৰীয়া পৰম্পৰা অব্যাহত ৰাখি গুৰুজনাৰ আদৰ্শ অব্যাহত ৰাখি হোলীগীত জনপ্ৰিয় হৈছে মই নিজৰ হোলীগীত কেইবাটাও ৰচনা কৰি চিডি আকাৰে প্ৰকাশ কৰিছোঁ ইউটিউবতো কণ্ঠদান কৰিছে বহুতো শিল্পীয়ে মই মাত্ৰ আজিৰ এই মুহূৰ্তত মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰে জড়িত নামঘোষাৰ পদেৰে গোৱা সত্ৰীয়া পৰম্পৰাৰে গোৱা সেই এটি হোলীগীতৰ অকণমান পৰিৱেশন কৰিব বিচাৰিছোঁ প্ৰকৃতি পুৰুষ দৈৰ নিয়ন্তামা ধবহে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰমবান ধবহে প্ৰকৃতি পুৰুষ দৈৰ নিয়ন্তামা ধবহে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে পখিল হৰণ ময় নাথ তুমি নাৰায়ণ হে প্ৰকৃতি পুৰুষ দৈৰ নিয়ন্তামা ধবহে প্ৰকৃতি পুৰুষ সেইদৰে মই নিজে ৰচা এতিয়া অকণমান গাইছোঁ আহে হোলী খেলো হোলী ৰংগে বনমালি আহে হোলী খেলো হোলী ৰংগে বনমালি ঢাক ঢোল মৃদংগ বাজে আৰু কৰতালি আবিৰ গুলাল মন মাতোৱাল আবিৰ গুলাল মন মাতোৱাল তালে তালে নাচে বাৱে ব্ৰজ চোৱাল তালে তালে নাচে গাৱে ব্ৰজ চোৱাল আহে হোলী খেলো হোলী ৰংগে বনমালি আহে হোলী খেলো হোলী ৰংগে বনমালি ধন্যবাদ আচলতে হোলী গীত এককভাৱে নাগায় সমবেতভাৱে গায় গতিকে সমবেতভাৱে গালে আচল হোলীৰ ৰূপটো মানে প্ৰকাশ পায় ধন্যবাদ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আমাৰ মাজত মঞ্জুলা দাস বাইদেউ তেওঁ ৰত্নজা সনাতন কলাপীঠৰ অধ্যক্ষ ইয়াত আহি কেনেকুৱা অনুভৱ আৰু লগতে আমাৰ এই আয়োজনক লৈ তেওঁৰ এটা আশীৰ্বাদ বাৰ্তা বা শুভেচ্ছা বাৰ্তা এটা মই আচলতে একো কথা ক'বই নাজানো এনেহে মই কিবা কিবি কৈ থাকোঁ আপোনালোকে যে অনুষ্ঠানটো পাতিছে তাৰ কাৰণে মানে আপোনালোকক অশেষ ধন্যবাদ আৰু সকলো মানুহলৈ ভোগালী বিহুৰ শুভেচ্ছা মই জনালোঁ আৰু কি লিখিছে তুমি যদি অসমীয়া মৰমলেণ্ডে আয়োজন কৰা ভোগালী বিহুৰ এই ভোগালী মেলা সফলভাৱে হওক তাকে মই কামনা কৰিলোঁ ধন্যবাদ ভোগালীৰ শুভেচ্ছা থাকিল বাইদেউ আৰু জুহিমন দাসলৈ জুহিমন অহা কথা আছিলে আৰু জুহিমনে আজি মোক বিৰাট ভাল বস্তু এটা উপহাৰ দিলে আৰু সেইসকল এটা পডকাষ্ট আমি কৰিম জুহিমন দাস এগৰাকী তেওঁ লণ্ডন স্কুল অফ ইকনমিক্সৰ পাছ আউট আৰু সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত আমাৰ ৰমেন দাস আৰু মঞ্জুলা দাসৰ সুযোগ্য কন্যা